ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আশ্বিন মাহৰ 14 তাৰিখ আৰু ইংৰাজী 2024 চনৰ অক্টোবৰ মাহৰ 1 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে কৃষ্ণা চতুৰ্দশী তিথি আৰু কৃষ্ণা চতুৰ্দশী তিথি থাকিব আজি ৰাতি 8:55 পৰ্যন্ত। তাৰ পিছত অমাৱস্যা তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 10:02 পৰ্যন্ত। তাৰ পিছত উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি একপদ দুখ থাকিব ৰাতিপুৱা 10:02 পৰ্যন্ত। তাৰ পিছত ত্ৰিপদ দুখ আৰম্ভ হ'ব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:06 পৰা 6:53 পৰ্যন্ত, আকৌ 10:48 পৰা 4:32 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:19 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:05। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি এনেকুৱা এটা দিন হ'ব যি আকাংক্ষিত ফলাফল দিব। গতিকে আজি যিমান পাৰে সিমান আপুনি কামবোৰ আগবঢ়াই নিয়ক, আপুনি সফল হ'ব বুলি কৈছে। সুচিন্তিত পৰিকল্পনা সফল হোৱা যেন লাগিব। আপুনি আৱেগিকভাৱে অতি শক্তিশালী অনুভৱ কৰিব আৰু আপোনাৰ যিবোৰ পৰিকল্পনা আছে সেইবোৰো আপোনাৰ আজি সফল হোৱা যেনেই লাগিব বুলি কৈছে আৰু আপুনি আজি ভিতৰৰ পৰা অলপ শক্তিশালীও অনুভৱ কৰিব বুলি কৈছে। আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সহযোগিতা আৰু আশীৰ্বাদত আপোনাৰ পৰিকল্পনা শক্তিশালী হ'ব। অৰ্থাৎ আপোনাৰ আজি যি ব্যক্তিত্ব থাকিব সেইবোৰতো আপুনি আজি উন্নত কৰিব পাৰিব আৰু পৰিয়ালৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ আশীৰ্বাদত আপুনি যিকোনো পৰিকল্পনা আজি ৰূপায়ণ কৰিব পাৰিব। কোনো ব্যক্তিগত কথাৰ বাবে ভাই ভনীৰ লগত সম্পৰ্ক নষ্ট হোৱাৰ সম্ভাৱনা আছে। গতিকে আজি আপুনি আপোনালোকৰ ভাই ভনীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰিব লাগিব আৰু সম্পৰ্ক বেয়া হৈ যাতে নাযায় তাৰ প্ৰতিও আপুনি মনোযোগ দিব লাগিব বা সাৱধান হ'ব লাগিব। সকলো শিশুৰ লগত কিছু সময় কটাওক আৰু তেওঁলোকৰ সমস্যাৰ সমাধান বিচাৰি উলিয়াওক। আৰু কৈছে যে আজি আপোনাৰ সকলো ধৰণৰ শিশুৰ লগত আপুনি কিছু সময় কটাওক, তেওঁলোকৰ পৰাও আপুনি কিছু হ'লেও উপকাৰ পাব বুলি কৈছে আৰু আপোনাৰ যিবোৰ সমস্যা আছে তাৰো সমাধানো বিচাৰি পাব। অভিজ্ঞ লোকৰ পৰামৰ্শ আত্মসাৎ কৰিলে লাভজনক হ'ব আৰু যিসকল আপোনালোকৰ অভিজ্ঞ ব্যক্তি আছে তেওঁলোকৰ লগত যদি আপুনি কোনো এটা বিষয়ত আলোচনা কৰে বা পৰামৰ্শ লয় তেন্তে আপোনাৰ লাভজনক পৰিস্থিতি থাকিব বুলি কৈছে বা কিবা এটা লাভজনক আপুনি পৰামৰ্শ লাভ কৰিব। ব্যৱসায়ত অংশীদাৰিত্ব সম্পৰ্কীয় কাম কাজৰ সন্দৰ্ভত মতানৈক্য হ'ব পাৰে। গতিকে আজি এই অংশীদাৰিত্ব সম্পৰ্কীয় যিবোৰ ব্যৱসায় আছে সেইবোৰত আপুনি অলপ সাৱধানতা বজাই ৰাখিব লাগিব। কাম বেছি হ'ব, নিজৰ ওপৰত বেছি দায়িত্ব ল'ব নালাগে আৰু কৈছে আজি আপোনাৰ ব্যৱসায় ক্ষেত্ৰখনত কাম বেছি হ'ব বুলি কৈছে আৰু কামৰ বোজাৰ ফলত আপোনাৰ শাৰীৰিকভাৱে বা মানসিকভাৱে আপুনি প্ৰভাৱিত হ'ব পাৰে বুলি কৈছে। গতিকে এইবোৰ বেছি দায়িত্ব নল'বলৈ আপোনাক পৰামৰ্শ দিছে। ধন সম্পৰ্কীয় বিষয়ত কাকো আপোচ নকৰিব, অফিচৰ পৰিৱেশ শিথিল হ'ব। অৰ্থাৎ আজি আৰ্থিক লেনদেন কৰাৰ সময়ত আপুনি বেছি কাকো বিশ্বাস নকৰিব বুলি কৈছে আৰু আপোনাৰ আজি অফিচৰ পৰিৱেশ শিথিল হ'ব বুলি কৈছে। পৰিয়ালৰ সদস্য আৰু পত্নীৰ পৰামৰ্শত আপুনি নিশ্চিতভাৱে যিকোনো সমস্যাৰ সমাধান বিচাৰি পাব আৰু পাৰস্পৰিক সম্পৰ্কও আন্তৰিক হৈ পৰিব। গতিকে আজি আপোনাৰ পৰিয়ালৰ যিসকল সদস্য আছে তেওঁলোকৰ পৰামৰ্শ আপুনি অলপ মানি চলক। তাৰ ফলত আপোনাৰ যিবোৰ সমস্যা থাকিব সেইবোৰ সমাধান পাব বুলি কৈছে। খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হওক, বদহজম আৰু এচিডিটিৰ সমস্যা বৃদ্ধি পাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ইতিবাচক হৈ থাকিবলৈ আৰু শক্তি সংৰক্ষণ কৰিবলৈ আপোনাৰ প্ৰচেষ্টা সফল হ'ব। গতিকে আজি আপুনি যিবোৰ কাম কৰিব বা যিবোৰ আপুনি প্ৰচেষ্টা চলাব সেইবোৰত আপুনি সফল হ'ব বুলি কৈছে আৰু আপুনি ইতিবাচক হৈ থকাৰো শক্তি লাভ কৰিব। আনক সহায় কৰাত আপোনাৰ অৱদান অব্যাহত থাকিব আৰু যি আপোনাৰ আনক সহায় কৰাৰ প্ৰবৃত্তি সেইটো আপুনি বজাই ৰাখিব পাৰিব বুলি কৈছে। সামাজিক
সন্মান আৰু প্ৰতিপত্তিও বৃদ্ধি পাব আৰু আজি আপোনাৰ সমাজত যি সন্মান আছে বা যি প্ৰতিপত্তি আছে সেইবোৰো আজি বৃদ্ধি পাব বুলি কৈছে। বিত্ত সম্পৰ্কীয় পৰিকল্পনা সফল হ'ব, অৰ্থাৎ আজি আপোনাৰ যিবোৰ বিত্তীয় সম্পৰ্কীয় লেনদেন বা পৰিকল্পনা আছে সেইবোৰ আজি আপোনাৰ সফল হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ পোৱাৰ আশা আছে, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে আজি তেওঁলোকৰ যি কেৰিয়াৰ বা পঢ়া শুনাৰ ক্ষেত্ৰৰ সৈতে জড়িত কিছু ভাল খবৰ পোৱাৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিব বুলি কৈছে। আৱেগৰ বাবে চিন্তা নকৰাকৈ ঘৰুৱা কামত খৰচ কৰিলে বাজেটত খেলিমেলি হ'ব পাৰে, অৰ্থাৎ আজি যদি আপুনি আপোনাৰ বাজেটৰ কথা চিন্তা নকৰি অপ্ৰয়োজনীয় খৰচ কিছুমান কৰে তেন্তে আপোনাৰ আজি খেলিমেলি হ'ব পাৰে বুলি কৈছে। আপোনাৰ খং আৰু খিংখিঙীয়া স্বভাৱ নিয়ন্ত্ৰণ কৰক, আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ কৰাৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰক, অৰ্থাৎ আজি আপুনি আপোনাৰ যি খং আৰু খিংখিঙীয়া স্বভাৱ সেইবোৰ আজি নিয়ন্ত্ৰণ কৰি চলিব লাগিব আৰু আনৰ যিবোৰ বিষয় আছে সেইবোৰত আপুনি হস্তক্ষেপ নকৰিলে ভাল হ'ব বুলি কৈছে। ব্যৱসায়ত প্ৰতিপক্ষৰ কাম কাজত অসাৱধান নহ'ব, ঋণৰ বাবে প্ৰচেষ্টা চলি থাকিলে সমস্যা সমাধান হ'ব, অৰ্থাৎ আজি আপোনাৰ ব্যৱসায়ৰ যিসকল প্ৰতিযোগী আছে তেওঁলোকৰ কাম কাজৰ প্ৰতি আপুনি অলপ চকু ৰাখিব লাগিব বুলি কৈছে আৰু আপুনি যদি ঋণৰ বাবে বা ক'ৰবাৰ পৰা ঋণ লোৱাৰ কথা ভাবিছে তেন্তে সেইবোৰ প্ৰচেষ্টা আজি চলাই থাকিলে আপুনি সমস্যাৰ সমাধান পাব বুলি কৈছে। মহিলাৰ সৈতে জড়িত ব্যৱসায় বিশেষভাৱে সফল হ'ব, অফিচত অনুশাসিত পৰিৱেশৰ সৃষ্টি হ'ব, গতিকে মহিলাসকলে আজি ব্যৱসায়ত অধিক কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন থাকিব কাৰণ তেওঁলোকে আজি ব্যৱসায়ত বিশেষভাৱে সফল হ'ব বুলি কৈছে। গতিকে আপুনি যিমান পাৰে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন সম্প্ৰসাৰণ কৰাৰ যত্ন কৰক আৰু লগতে আপোনালোকৰ অফিচৰ পৰিৱেশ সুসংগঠিত হৈ থাকিব বুলি কৈছে। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে ঘৰখনত এক সুখদায়ক আৰু শৃংখলাবদ্ধ পৰিৱেশ বজাই ৰাখিব পাৰিব, মনোৰঞ্জন সম্পৰ্কীয় অনুষ্ঠানো কৰিব পাৰিব, অৰ্থাৎ আজি আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ মাজত আপুনি শৃংখলাবদ্ধ পৰিৱেশ বজাই ৰাখিবলৈ সক্ষম হ'ব বুলি কৈছে আৰু আপোনালোকে সকলোৱে মিলি মনোৰঞ্জনমূলক কোনো অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। সুস্বাস্থ্যৰ বাবে খাদ্য আৰু দৈনন্দিন কাম কাজৰ লগত কোনো ধৰণৰ আপোচ নকৰিব, অত্যাধিক মানসিক চাপ আৰু কঠোৰ পৰিশ্ৰমৰ বাবে ৰক্তচাপ সম্পৰ্কীয় সমস্যা বৃদ্ধি পাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ বাবে আজি সময় অনুকূল, গতিকে আজি যি কামেই নকৰক কিয় আপুনি ভাল ফলাফল লাভ কৰিব বুলি কৈছে। মাত্ৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব লাগিব, গতিকে আজি আপুনি সময় অনুকূল আছে বুলি কৈছে, গতিকে বিশেষ চিন্তা কৰিব লগা একো নাই, কিন্তু আপুনি আৱেগত অলপ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। আপোনাৰ জ্ঞান আৰু বিচক্ষণতাই চলি থকা সমস্যাৰ সমাধান দিব। ছাত্ৰ ছাত্ৰীসকলে সাক্ষাৎকাৰ বা কেৰিয়াৰ সম্পৰ্কীয় পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব লাগিব আৰু কৈছে যে আজি আপোনাৰ যিবোৰ জ্ঞান আছে আৰু বিচক্ষণতা আছে তাৰ ফলত আপোনাৰ যিবোৰ সমস্যা চলি আছে সেইবোৰত আপুনি সমাধান পাব বুলি কৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে যদি কোনোবা প্ৰতিযোগিতামূলক পৰীক্ষা দিছিলে বা কেৰিয়াৰ সম্পৰ্কীয় কোনো পৰীক্ষা দিছিলে তেন্তে আজি সাক্ষাৎকাৰৰ লগত জড়িত যিবোৰ প্ৰস্তুতি আছে সেইবোৰ সম্পূৰ্ণৰূপে মনোযোগ দিব লাগিব বুলি কৈছে, কাৰণ আপোনালোকে যি প্ৰতিযোগিতামূলক পৰীক্ষা দিছিলে সেইবোৰত খুব সোনকালে সফলতা লাভ কৰিব। আপোনাৰ ব্যক্তিগত জীৱনত আনক হস্তক্ষেপ কৰিব নিদিব আৰু আপোনাৰ বস্তুবোৰ সাৱধানে চম্ভালিব, কাৰণ চুৰি হোৱাৰ সম্ভাৱনা আছে। গতিকে আজি আপুনি আপোনাৰ যি ব্যক্তিগত কাম কাজ আছে সেইবোৰতে অলপ মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব, কাৰণ আনৰ যদি ব্যক্তিগত জীৱনত আপুনি হস্তক্ষেপ কৰে তেন্তে আপোনাৰ বিপদ আহিব পাৰে। আৱেগৰ প্ৰভাৱত কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু কেৱল বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব ৰাখক। আৰু কৈছে যে আজি আপোনাৰ আৱেগৰ নিয়ন্ত্ৰণ কৰিব লাগিব, আগতেও কোৱা হৈছে, কাৰণ এইবোৰত যদি আপুনি কোনো সিদ্ধান্ত গ্ৰহণ কৰে, আৱেগৰ বশৱৰ্তী হৈ যদি কোনো সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে আপোনাৰ ক্ষতি হ'ব পাৰে বুলি কৈছে। আধ্যাত্মিক কামত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব। কেৰিয়াৰ সম্পৰ্কীয় কামৰ বাবে সময় অনুকূল, ভাল সুযোগ থাকিব, কিন্তু এই সময়ত আয়ৰ পৰিস্থিতি কম হ'ব, গতিকে আপুনি কেৰিয়াৰ সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰতহে বেছি সময় দিয়াৰ চেষ্টা কৰক, কাৰণ সেইবোৰতে সুযোগ বেছি দেখা গৈছে। আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখিব লাগিব। অফিচত কিছু ৰাজনৈতিক পৰিৱেশ থাকিব পাৰে,
গতিকে আপুনি কোনো ধৰণৰ ৰাজনীতিৰ বশৱৰ্তী নহ'ব বা কাৰো কথাত ভুল নাযাব। স্বামী স্ত্ৰীৰ মাজত সুখৰ পৰিৱেশ থাকিব বা সুখৰ সম্পৰ্ক থাকিব। প্ৰেমৰ সম্পৰ্কে পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰিলে বিবাহ হ'ব পাৰে বুলি কৈছে। অৰ্থাৎ প্ৰেম জীৱন যাপন কৰা লোকসকলৰ বাবে আজি খুব ভাল সময় বুলি কৈছে। গতিকে আজি যদি আপোনালোকে পৰিয়ালৰ অনুমোদন ল'ব লগা আছে আপোনালোকৰ বিবাহৰ বাবে, আজি ল'ব পাৰে। ইতিবাচক মনোভাৱ ৰাখক আৰু এটা পদ্ধতিগত ৰুটিন বনাওক। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব। গতিকে আজি আপুনি যিমান পাৰে সিমানে ইতিবাচক হৈ থকাৰ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপুনি এটা নতুন বন্ধুত্ব গঢ়ি তুলিবলৈ ওলাইছে, যিটো ভৱিষ্যতে লাভজনক হ'ব। গতিকে নতুন সম্পৰ্কৰ যি বনাব গৈ আছে তাৰ পৰা আপুনি কিছু পৰামৰ্শ আৰু আপোনাৰ যিবোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আলোচনা আছে সেইবোৰ আজি কৰাটো আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পত যুক্তিসংগত সফলতা লাভ কৰিব পাৰিব। অৰ্থাৎ যুৱক যুৱতীসকলৰ আজি যিকোনো ধৰণৰ পৰিকল্পনাই হওক বা তেওঁলোকৰ কেৰিয়াৰ সম্বন্ধীয় সিদ্ধান্তই হওক, তেওঁলোকে আজি সেইবোৰত সফলতা লাভ কৰিব বুলি কৈছে। ব্যক্তিগত বিষয়ৰ সন্দৰ্ভত ওচৰ চুবুৰীয়াৰ লগত কিছু বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্কত প্ৰভাৱ পৰিব। গতিকে আজি ওচৰ চুবুৰীয়াৰ লগত আপুনি অলপ ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে বুলি কৈছে আৰু তেওঁলোকৰ লগত যিকোনো ধৰণৰ সমস্যা থাকিলে অতি সোনকালে এইবোৰ সমাধান কৰি ল'ব। অভিজ্ঞ লোকৰ দিশা পৰামৰ্শ আজি অৱজ্ঞা নকৰিব। অৰ্থাৎ আজি আপোনালোকৰ যিসকল অভিজ্ঞ ব্যক্তি আছে তেওঁলোকৰ পৰামৰ্শক আপুনি আজি আওকাণ নকৰি সেইবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ত দক্ষতা আৰু ক্ষমতাৰ বাবে সফলতাই আপোনাৰ দুৱাৰত টোকৰ মাৰিব। গতিকে আপোনাৰ যি দক্ষতা আৰু ক্ষমতা আছে সেইবোৰ অতি সোনকালে আপোনাৰ ব্যৱসায়ত ৰূপায়ণ কৰাৰ চেষ্টা কৰক, কাৰণ এইবোৰ কৰাৰ ফলত আপোনাৰ ব্যৱসায়ত অতি লাভৰ পৰিস্থিতি আহিব বুলি কৈছে। গতিকে প্ৰতিটো কামকে গুৰুত্ব সহকাৰে লোৱাৰ চেষ্টা কৰক। কোনো বিষয় সন্দৰ্ভত নিয়োজিত লোকসকলে উচ্চপদস্থ বিষয়ৰ পৰা ক্ষোভ বহন কৰিবলগীয়াও হ'ব পাৰে। গতিকে আজি যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকে কামবোৰ কৰোঁতে অতি সাৱধানে কৰিব লাগিব আৰু যিবোৰ কাম আপোনালোকৰ সমস্যাৰ সৃষ্টি হয় তেন্তে অভিজ্ঞ লোকৰ পৰা বা তেওঁলোকৰ উচ্চপদস্থ বিষয়ৰ পৰা সহায় লোৱাৰ প্ৰয়োজন থাকিব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেম থাকিব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব। অৰ্থাৎ আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত ভাল সম্প্ৰীতি থাকিব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কটো আজি ভাল সময় অতিবাহিত কৰিব পাৰিব। স্বাস্থ্য যি ভালেই থাকিব আৰু আপুনি আনন্দ অনুভৱ কৰিব। কেৱল গেছ আৰু বদহজমৰ কাৰণ হোৱা বস্তুহে সেৱন নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আনৰ কৰ্মশৈলীৰ দ্বাৰা প্ৰভাৱিত নহ'ব আৰু নিজৰ সামৰ্থ্যৰ ওপৰত গুৰুত্ব দিব। অৰ্থাৎ আজি আপুনি বেলেগক অনুসৰণ নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে, কাৰণ আপুনি যদি বেলেগৰ কামক অনুসৰণ কৰে তেন্তে আপোনাৰ কামত বিনষ্ট হ'ব পাৰে বা আপোনাৰ কাম লেহেমীয়া হ'ব পাৰে বুলি কৈছে। গতিকে যি নিজৰ সামৰ্থ্য আছে তাৰে প্ৰতি আপুনি গুৰুত্ব দিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ কাম সম্ভৱপৰ উত্তম পদ্ধতিৰেও সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে আপোনাৰ আগত থিয় দিব নোৱাৰিব। সামাজিক কাম কাজত আপোনাৰ উপস্থিতিৰ শলাগ ল'ব। অৰ্থাৎ আজি আপোনাৰ যিসকল প্ৰতিদ্বন্দ্বী বা প্ৰতিযোগী আছে তেওঁলোকে আপোনাৰ সমানে সমানে কাম কৰিব নোৱাৰিব বুলি কৈছে আৰু আপোনাৰ যি সামাজিক কাম কাজ থাকিব তাৰ ফলত আপুনি সমাজত সন্মান পাব বুলি কৈছে বা আপোনাৰ সন্মান বৃদ্ধি পাব বুলি কৈছে। ধন সম্পৰ্কীয় লেনদেন কৰি থাকোঁতে কোনো বন্ধু বা আত্মীয়ৰ লগত তৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে ধনৰ সম্পৰ্কত লেনদেনৰ ক্ষেত্ৰত আপুনি নিজেই সিদ্ধান্ত ল'লে ভাল হ'ব আৰু কোনো ধৰণৰ বন্ধু বা আত্মীয়ক আপুনি ইয়াৰ লগত জড়িত নকৰিব। এই সময়ত আয়ৰ লগত অতিৰিক্ত খৰচো হ'ব। গতিকে আপোনাৰ আয় বৃদ্ধি হ'লেই নহ'ব, আপোনাৰ খৰচৰ মাত্ৰাও নিয়ন্ত্ৰণত ৰাখিব লাগিব, কাৰণ আপোনাৰ আজি কৈছে যে আয় বঢ়াৰ লগে লগে আপোনাৰ খৰচো বৃদ্ধি পাব বুলি কৈছে। ব্যৱসায়িক বিষয়ত বিশেষ উন্নতিৰ সম্ভাৱনা নাই আৰু কৈছে যে আজি আপোনাৰ ব্যৱসায়িক যি ক্ষেত্ৰ আছে সেই ক্ষেত্ৰখনত আপোনাৰ কোনো ধৰণৰ অধিক উন্নতি কৰাৰ কোনো আশা দেখা যোৱা নাই বুলি কৈছে বা কোনো ধৰণৰ লাভৰ সম্ভাৱনা নাই বুলি কৈছে।
অংশীদাৰিত্ব ব্যৱসায়ত কাম আগৰ দৰে চলি থাকিব। বিশেষকৈ বিপণন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত আপোনাৰ মনোযোগ ৰাখিব লাগিব। গতিকে আজি অংশীদাৰিত্ব ব্যৱসায়ত বেছি চেষ্টা কৰিও লাভ নাই, কাৰণ পৰিস্থিতিবোৰ আগৰ দৰে চলি থাকিব বা যি অতীতত চলি আছিলে তেনেকুৱাই থাকিব বুলি কৈছে। গতিকে আপুনি যি বিপণন আৰু সংবাদ মাধ্যম আছে তাতে আপুনি বেছিকৈ জড়িত হওক, বা আপোনাৰ যদি এই ব্যৱসায়ত জড়িত হৈ আছে তেন্তে সেইবোৰত বেছিকৈ মনোযোগ ৰাখক বুলি কৈছে। পতি পত্নীৰ মাজত মতাদৰ্শগত পাৰ্থক্য থাকিব, খং হেৰুৱাব নালাগে। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ সংবেদনশীলতা বুজাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ আজি আপোনালোকৰ পতি পত্নীৰ মাজত কিছু তৰ্ক বিতৰ্ক থাকিব বুলি কৈছে। গতিকে অলপ সাৱধান হ'লেই সকলো ঠিক হৈ যাব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কত যিসকল আছে তেওঁলোকে আজি ভাল সময় পাৰ কৰিব পাৰিব। ভাৰসাম্যহীন খাদ্যৰ বাবে পেটৰ লগত জড়িত কিছু সমস্যা সৃষ্টি হ'ব। অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ আত্মবিশ্বাস থাকিব আৰু পূৰ্বৰ যিকোনো পৰিকল্পনা ৰূপায়ণৰ বাবে এয়া অনুকূল সময়। গতিকে আজি আপুনি নিশ্চিন্ত মনে আগবাঢ়ি যাওক, আপুনি নিশ্চয় সফলতা লাভ কৰিব, কাৰণ আপোনাৰ আত্মবিশ্বাস আৰু সময় দুয়োটাই আপোনাৰ পক্ষত আছে। দীৰ্ঘদিন ধৰি চলি থকা যিকোনো দ্বিধাদ্বন্দ্বৰ পৰা আজি আপুনি সকাহ পাব। অৰ্থাৎ আপোনাৰ যি পূৰ্বতে চলি থকা কিছুমান সমস্যা সেইবোৰৰ পৰা আজি আপুনি সকাহ পাব বুলি কৈছে, বা সেইবোৰ সমাধান পাব বুলি কৈছে। আপুনি সামাজিক কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব আৰু সন্মানো লাভ কৰিব। গতিকে আজি আপোনাৰ যিমান পাৰে সামাজিক কামত জড়িত হ'বলৈ চেষ্টা কৰক, কাৰণ সেইবোৰৰ পৰা আপুনি সন্মান লাভ কৰিব বুলি কৈছে। যদি আপুনি ঋণৰ বাবে চেষ্টা কৰিছে তেন্তে আজি এই সমস্যা সমাধান কৰিব পাৰিব। গতিকে ঋণৰ ক্ষেত্ৰত যদি কিবা প্ৰচেষ্টা চলাই আছিলে তেন্তে আজি সেইবোৰত সফলতা লাভ কৰিব। কাইলৈৰ বাবে কোনো কাম এৰি নাযাব আৰু ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰাকৈ নিজৰ প্ৰচেষ্টা চলাই থাকিব। গতিকে কোনো ধৰণৰ ভাগ্যৰ প্ৰতি আপুনি বিশ্বাসত বহি নাথাকিব। নিজৰ যিবোৰ কৰ্ম থাকিব বা নিজৰ যিবোৰ দায়িত্ব থাকিব সেইবোৰ ভালদৰে পালন কৰিবলৈ চেষ্টা কৰিব লাগিব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে সমন্বয়ৰ অভাৱৰ বাবে পাৰস্পৰিক সম্পৰ্কত দূৰত্ব বাঢ়িব পাৰে। গতিকে আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে পাৰস্পৰিক সম্পৰ্কৰ জৰিয়তে বা যিকোনো ধৰণৰ প্ৰচেষ্টাৰ জৰিয়তে সম্পৰ্ক মজবুত কৰা বা সম্পৰ্ক ঘনিষ্ঠতা কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। মাটি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত যিকোনো পৰিকল্পনা এতিয়াৰ বাবে পিছুৱাই দিয়াটো বাঞ্ছনীয় হ'ব। অৰ্থাৎ আপুনি যদি মাটি ক্ৰয় বিক্ৰয় কৰিব বুলি ভাবিছে তেন্তে এইবোৰ বিষয় আজিৰ বাবে পিছুৱাই দিয়াটোৱে ভাল হ'ব বুলি কৈছে। ব্যৱসায়ত উন্নত সুযোগ থাকিব। কৈছে যে আজি আপোনাৰ ব্যৱসায় ক্ষেত্ৰখনত সুযোগ পাব বুলি কৈছে, কিবা না কিবা এটা সুযোগ আহিব বুলি কৈছে, আৰু এইবোৰ সুযোগ আপুনি এৰি দিয়াটো আপোনাৰ বাবে ভাল নহ'ব বুলি কৈছে। লেনদেন কৰাৰ সময়ত সাৱধান হওক। গতিকে আজি আৰ্থিক লেনদেনৰ সময়ত আপুনি কাৰোবাক বিশ্বাস কৰাটো আপোনাৰ বাবে ভাল নহ'ব, বা কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে। বহুজাতিক কোম্পানীত কাম কৰাসকলে হয়তো সোনকালে সফলতা লাভ কৰিব, আৰু যিসকলে বাহিৰা কোম্পানী বা অন্য ৰাজ্যত কাম কৰি আছে তেওঁলোকে অতি সোনকালে ভাল সময় দেখা পাব। যুৱক যুৱতীসকলে চৰকাৰী বিভাগত চাকৰি পোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ যুৱক যুৱতীসকলে যদি চৰকাৰী চাকৰিৰ বাবে চেষ্টা চলাই আছে তেন্তে আজি কিছু আশা দেখা যায় বুলি কৈছে যে তেওঁলোকে চৰকাৰী চাকৰি পোৱাৰ বাবে। ঘৰত সুখৰ পৰিৱেশ থাকিব। পুৰণি বন্ধু এজনৰ সৈতে হঠাৎ লগ পোৱাটোৱে আপোনাক ৰোমাঞ্চিত কৰি তুলিব। অৰ্থাৎ আজি আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব বুলি কৈছে, আৰু কোনো এজন পুৰণি বন্ধুৰ হঠাতে লগ পালে আপোনালোক আনন্দ অনুভৱ কৰিব। বিষৰ সমস্যা আজি বাঢ়িব। আপোনাৰ স্বাস্থ্যজনিত সমস্যাক আওকাণ নকৰি তৎকালীন চিকিৎসাৰ ব্যৱস্থা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি দায়িত্ববোৰ বোজা বুলি গণ্য কৰাৰ পৰিৱৰ্তে সম্পূৰ্ণ হৃদয়েৰে পালন কৰিলে ভাল ফলাফল পাব। যদি আপুনি আপোনাৰ ঘৰটো সংস্কাৰ বা পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে তেন্তে নিশ্চিতভাৱে বাস্তু বিশেষজ্ঞৰ পৰামৰ্শ লওক। ইয়াৰ ফলত আপোনাৰ ঘৰত ইতিবাচকতা আহিব। অৰ্থাৎ কৈছে যে আজি তুলা ৰাশিৰ জাতকৰ যিবোৰ দায়িত্ব আছে আপোনাৰ সেইবোৰ আপুনি বোজা বুলি গণ্য কৰা অনুচিত বুলি কৈছে, আৰু আপোনাৰ সম্পূৰ্ণ মনেৰে আপুনি কামবোৰ কৰিলে ভাল ফলাফল লাভ কৰিব বুলি কৈছে। আৰু যদি আপুনি আজি ঘৰ পৰিৱৰ্তন বা সংস্কাৰৰ কথা পৰিকল্পনা কৰিছে তেন্তে বাস্তুৰ নিয়ম নীতি পালন কৰি আগবাঢ়ক। ইয়াৰ ফলত আপোনাৰ ঘৰত ইতিবাচকতা অক্ষুণ্ণ থাকিব।
যিকোনো প্ৰতিকূল পৰিস্থিতিত আত্মবিশ্বাস সুদৃঢ় কৰি ৰাখক। যিকোনো বিষয়ত সিদ্ধান্ত লোৱাৰ সময়ত ঘৰতে অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। অৰ্থাৎ আজি আপোনাৰ যিকোনো প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত আপুনি আপোনাৰ আত্মবিশ্বাস সুদৃঢ় কৰি ৰখাৰ যত্ন কৰিব লাগিব বুলি কৈছে। আৰু যিকোনো বিষয়ত সিদ্ধান্ত লোৱাৰ সময়ত আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ কোনোবা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব বুলি কৈছে। ব্যক্তিগত মানসিক চাপে আপোনাৰ ব্যৱসায় আৰু কেৰিয়াৰত প্ৰভাৱ পেলাব নিদিব। সময়মতে অৰ্ডাৰ পূৰণ কৰিলে বজাৰত আপোনাৰ সুনাম গঢ় লৈ উঠিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যক্তিগত যিবোৰ বিষয় আছে সেইবোৰৰ ফলত আপোনাৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে আৰু এই মানসিক চাপ যাতে আপোনাৰ ব্যৱসায় আৰু কেৰিয়াৰত প্ৰভাৱ নেপেলায় তাৰ প্ৰতিও মনোযোগ দিব। আৰু আজি সময়মতে আপোনাৰ যি ব্যৱসায়িক অৰ্ডাৰসমূহ আছে সেইবোৰ আপুনি সম্পূৰ্ণ কৰাৰ যত্ন কৰিব, কাৰণ আপোনাৰ সুনাম ইয়াৰ লগত জড়িত হৈ আছে। নতুন সিদ্ধান্ত লোৱাৰ সময়ত পথ প্ৰদৰ্শনৰ প্ৰয়োজন হ'ব। বিষয়াসকলৰ নেতিবাচক মনোভাৱত নিয়োজিত লোকসকল অশান্তি পাব পাৰে। অৰ্থাৎ আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ প্ৰতি লোৱা নতুন সিদ্ধান্তবোৰ ৰূপায়ণৰ সময়ত দিশা পৰামৰ্শৰ প্ৰয়োজন হ'ব পাৰে বুলি কৈছে। আৰু বিষয়াসকলৰ নেতিবাচক মনোভাৱৰ ফলত নিয়োজিত লোকসকলে কিছু অশান্তি পাব পাৰে বুলি কৈছে। পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটাওক, ইয়াৰ ফলত মধুৰতা বৃদ্ধি পাব। অবিবাহিত ব্যক্তিয়ে বিবাহ সম্পৰ্কীয় উপযুক্ত সম্পৰ্ক পালে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে আৰু লগতে মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে। আৰু কোনো অবিবাহিত ব্যক্তিয়ে বিবাহ সম্পৰ্কীয় কিছু ভাল খবৰ আজি লাভ কৰিব বুলি কৈছে। জ্বৰ আদিৰ ক্ষেত্ৰত তৎক্ষণাত পৰীক্ষা কৰাব লাগিব। বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক আৰু লগতে আয়ুৰ্বেদিক বস্তু যিমান পাৰি সিমান গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আৱেগৰ সলনি কৌশল আৰু বুদ্ধিৰে কাম কৰিলে পৰিস্থিতি আপোনাৰ পক্ষত হ'ব। অৰ্থাৎ কৈছে যে বৃশ্চিক ৰাশি জাতকে যদি আজি আৱেগৰ সলনি নিজৰ কৌশল আৰু বুদ্ধিমত্তাৰে কাম কৰে তেন্তে পৰিস্থিতিবোৰ আপুনি আপোনাৰ পক্ষত আনিব পাৰিব। সন্তানৰ হাঁহিৰ লগত জড়িত ভাল খবৰ পোৱাৰ পিছত ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। আজি যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰাৰ উপযুক্ত সময়। অৰ্থাৎ কৈছে যে আজি আপোনাৰ সন্তানৰ হাঁহিৰ লগত জড়িত বা কোনো ভাল খবৰ পোৱাৰ পিছত আপোনাৰ ঘৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। আৰু আজি যিকোনো বাকী থকা কাম আপোনাৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সময় উত্তম হৈ আছে বুলি কৈছে। অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব, তেওঁলোকৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব, নহ'লে আপুনি কিবা বিপদত পৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি কোনো অচিনাকি ব্যক্তিক বেছি বিশ্বাস নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে আৰু তেওঁলোকৰ কথাৰ দ্বাৰাও আপুনি প্ৰভাৱিত নহ'বলৈ আপোনাক পৰামৰ্শ দিছে, নহ'লে আপুনি কিবা বিপদত পৰিব পাৰে। শিশুৰ সমস্যা সমাধানৰ চেষ্টা কৰক, ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু অপ্ৰয়োজনীয় গতিবিধিৰ পৰাও আঁতৰি থকাৰ যত্ন কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ সন্তানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি কিছু আগভাগ ল'ব লাগিব বুলি কৈছে। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু লগতে কৈছে যে আজি যিকোনো অপ্ৰয়োজনীয় যিবোৰ গতিবিধি আছে সেইবোৰৰ পৰা আপুনি আঁতৰত থাকিব লাগিব। ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আৰু সমস্যা আহিব, যিবোৰ সাহসেৰে মুখামুখি হ'ব লাগিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু বাধা বা সমস্যাৰ সৃষ্টি হ'ব বুলি কৈছে আৰু যিবোৰ আপুনি সাহসেৰে সন্মুখীন হ'ব লাগিব। মহিলাসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সচেতন হ'ব লাগিব। কাৰ্যালয়ৰ অতিৰিক্ত কামৰ বোজা থাকিব। অৰ্থাৎ কৈছে যে আজি যিসকল মহিলাই ব্যৱসায়িক ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে তেওঁলোকে অতি সচেতন হোৱাৰ প্ৰয়োজন আছে বুলি কৈছে আৰু কাৰ্যালয়ৰ অতিৰিক্ত কামৰ বোজা আজি আপোনাৰ ওপৰত থাকিব। স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্প্ৰীতি থাকিব। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্প্ৰীতি আৰু ঘনিষ্ঠতা থাকিব বুলি কৈছে আৰু যৌৱনৰ কোনো বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে বুলি কৈছে। ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগিব। ঘৰৰ জ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি ঘৰৰ জ্যেষ্ঠ সদস্যৰ পথ প্ৰদৰ্শন আৰু মৰমেৰে পৰিয়ালৰ ব্যৱস্থা সুখদায়ক কৰি ৰাখিব। লগতে কোনো ধৰ্মীয় কাম কাজ সংঘটিত হ'লে ইতিবাচক পৰিৱেশৰ অনুভৱ কৰিব। অৰ্থাৎ কৈছে যে আজি ধনু ৰাশি জাতকৰ জ্যেষ্ঠ সদস্যসকলৰ পথ প্ৰদৰ্শনৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থা সুখদায়ক হৈ থাকিব বুলি কৈছে আৰু লগতে
কৈছে যে ঘৰতে আপুনি কোনো ধৰ্মীয় কাম-কাজৰ সংঘটিত হ'লে ইতিবাচক পৰিৱেশৰ অনুভৱ কৰিব বুলি কৈছে। বিত্তীয় সম্পৰ্কীয় যিকোনো সমস্যা সমাধান পোৱাৰ পৰা আপুনি সকাহ পাব আৰু কৈছে যে কোনো বিত্তীয় সম্পৰ্কীয় যিবোৰ সমস্যা বা বাধা আছিলে সেইবোৰত আপুনি সমাধান লাভ কৰিলে আপুনি মানসিক শান্তি লাভ কৰিব বুলি কৈছে। আজি ওচৰ চুবুৰীয়া কিবা এটা সন্দৰ্ভত বিতৰ্ক হ'ব পাৰে, ব্যক্তিগত কামত ব্যস্ত থাকিলেই ভাল হ'ব। অৰ্থাৎ কৈছে যে আজি ওচৰ চুবুৰীয়াৰ লগত আপোনাৰ কোনো বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। গতিকে আপুনি ব্যক্তিগত কাম-কাজতে ব্যস্ত থাকিলে আপোনাৰ বাবে ভাল হ'ব। যুৱক যুৱতীসকলে অপ্ৰয়োজনীয় চিন্তা চৰ্চা এৰি নিজৰ কেৰিয়াৰ সম্পৰ্কীয় কাম-কাজত মনোনিৱেশ কৰাৰ লগতে নতুন তথ্য আহৰণ কৰিব লাগিব। অৰ্থাৎ কৈছে যে যুৱক যুৱতীসকলে অপ্ৰয়োজনীয় যিবোৰ চিন্তা চৰ্চা বা অপ্ৰয়োজনীয় যিবোৰ কাম আছে সেইবোৰ বাদ দি নিজৰ কেৰিয়াৰ সম্পৰ্কীয় কামত মনোনিৱেশ কৰাটো অধিক ফলদায়ক হ'ব বুলি কৈছে। এই সময়ত ব্যৱসায়িক কামত বহুত কষ্টৰ প্ৰয়োজন হ'ব। অৱশ্যে প্ৰয়োজন অনুযায়ী আয়ৰ পৰিস্থিতি একেই থাকিব। অৰ্থাৎ কৈছে যে ব্যৱসায় ক্ষেত্ৰখনত এই সময়ত আপোনাৰ বহুত কষ্ট কৰাৰ প্ৰয়োজন আছে বুলি কৈছে আৰু লগতে কৈছে যে কষ্ট অনুযায়ী আপোনাৰ আয়ৰ পৰিস্থিতি একেই থাকিব বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতাৰ যত্ন লওক, ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্ক আন্তৰিক হৈ থাকিব। অৰ্থাৎ কৈছে যে যিসকলে অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আছে তেওঁলোকে ব্যৱসায়ত অধিক স্বচ্ছতা বজাই ৰখাৰ যত্ন কৰিব লাগিব বুলি কৈছে, যাৰ ফলত পাৰস্পৰিক সম্পৰ্ক আন্তৰিক হৈ পৰিব। অসাৰ প্ৰেমৰ সম্পৰ্ক পৰিহাৰ কৰক, পতি পত্নীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব আৰু সকলো সদস্যই সহযোগিতামূলক আচৰণ বজাই ৰাখিব। অৰ্থাৎ কৈছে যে আজি অসাৰ প্ৰেমৰ সম্পৰ্কৰ পৰা আপুনি আঁতৰি থকাৰ যত্ন কৰিব লাগিব আৰু লগতে কৈছে যে পতি পত্নীৰ মাজত আজি যথাযথ সম্প্ৰীতি ভাৱ থাকিব বুলি কৈছে আৰু সকলো সদস্যই সহায় সহযোগিতামূলক আচৰণ বজাই ৰাখিব পাৰিব। কাহ চৰ্দিৰ দৰে সমস্যা বৃদ্ধি পাব। বৰ্তমানৰ বতৰৰ বাবে একেবাৰে অসাৱধান নহ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু যিমান পাৰি সিমান সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হ'ব, কিন্তু আপোনাৰ কষ্ট অনুযায়ী সঠিক ফলাফলো লাভ কৰিব। বৰ্তমানৰ কামত সময় আৰু ধন বিনিয়োগ কৰি আপুনি আধ্যাত্মিক শান্তি লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি মকৰ ৰাশি জাতকে দিনটো ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে আৰু আপুনি কষ্ট অনুযায়ী আপুনি সঠিক ফলাফলো আজি লাভ কৰিব বুলি কৈছে আৰু বৰ্তমানৰ কাম কাজত আপুনি সময় আৰু ধন বিনিয়োগ কৰিলে আপুনি আধ্যাত্মিক শান্তি লাভ কৰিব বুলি কৈছে। যিকোনো প্ৰকল্পৰ প্ৰতি কৰা কঠোৰ পৰিশ্ৰমত যুৱক যুৱতীসকলে নিশ্চিতভাৱে সফলতা লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি যুৱক যুৱতীসকলে যিকোনো ধৰণৰ কাম বা প্ৰকল্পৰ প্ৰতি যদি পৰিশ্ৰম কৰে বা কঠোৰ পৰিশ্ৰম কৰে তেন্তে তেওঁলোকে সফলতা লাভ কৰিব বুলি কৈছে। অসাৱধানতা আৰু এলাহৰ দৰে অভাৱবোৰ দূৰ কৰি নিজৰ কামৰ প্ৰতি মনোনিৱেশ কৰি থাকক, নহ'লে ইয়াৰ বাবে দৈনন্দিন সৰু সৰু কামবোৰ পলম হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ অসাৱধানতা আৰু এলাহৰ বাবে আপোনাৰ নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰিব আৰু যাৰ ফলত আপোনাৰ সৰু সৰু কামবোৰ পলম হ'ব পাৰে বুলি কৈছে। গতিকে এইবোৰ আপুনি এৰাই চলিব লাগিব। বন্ধু বান্ধৱীৰ পৰামৰ্শৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব আৰু নিজৰ সিদ্ধান্তক সৰ্বোচ্চ কৰি ৰাখক। অৰ্থাৎ কৈছে যে আজি আপুনি কোনো বন্ধু বান্ধৱীৰ পৰা পোৱা পৰামৰ্শৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব বুলি কৈছে আৰু নিজৰ সিদ্ধান্তকে সৰ্বোচ্চ কৰি ৰাখক আৰু নিজৰ সিদ্ধান্তকে অধিক গুৰুত্ব দিয়াৰ চেষ্টা কৰক। ব্যৱসায়ত চলি থকা সমস্যাৰ সমাধান পাব, আপুনি নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব। লাভৰ অন্যান্য উৎসসমূহো গঠন হোৱাৰ পূৰ্বে বাতিল হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত চলি থকা সমস্যাৰ সমাধান পাব বুলি কৈছে আৰু আপুনি নিজৰ কামত সম্পূৰ্ণভাৱে মনোনিৱেশো কৰিব পাৰিব বুলি কৈছে আৰু কৈছে যে আজি আপোনাৰ লাভৰ অন্যান্য উৎসসমূহ গঠন হোৱাৰ পূৰ্বতে এইবোৰ বাতিল হৈ যাব পাৰে বুলি কৈছে আৰু নিয়োজিত লোকসকলে আজি অতিৰিক্ত কামৰ বাবে অতিৰিক্ত সময় কাৰ্যালয়ত কাম কৰিবলগীয়াও হ'ব পাৰে। আপোনাৰ স্বভাৱৰ বাবে পৰিয়ালৰ সদস্যৰ লগত কিছু সংঘাতৰ সৃষ্টি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাৰে নিজৰ ভৱিষ্যতৰ কিছু পৰিকল্পনা কৰিব লাগিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বভাৱৰ ফলত আপোনাৰ পৰিয়ালৰ মাজত কিছু সমস্যা বা বিবাদৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আৰু প্ৰেমিক প্ৰেমিকাই নিজৰ ভৱিষ্যতৰ কিছু পৰিকল্পনা কৰিব লাগিব। আপোনাৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজাৰ বাবে পেশীৰ বিষ আৰু ভাগৰ অনুভৱ কৰিব। শান্তি আৰু শিথিলতাৰ বাবে কিছু সময় উলিয়াই লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি দীৰ্ঘম্যাদী বিষয়সমূহ আলোচনা কৰা হ'ব আৰু আপোনাৰ শান্তিপূৰ্ণ মনোভাৱে আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। অৰ্থাৎ কৈছে যে আজি কুম্ভ ৰাশি জাতকে
কোনো দীৰ্ঘম্যাদী প্ৰকল্প বা বিষয়সমূহ বিবেচনা কৰিব বুলি কৈছে আৰু আপোনাৰ শান্তিপূৰ্ণ মনোভাৱৰ ফলত আপুনি আপোনাৰ লক্ষ্যত উপনীত হোৱাটো সহায় পাব বুলি কৈছে। শিশুসকলেও সম্পূৰ্ণ অনুশাসিত হৈ থাকিব আৰু পঢ়া শুনাত গুৰুত্ব দিব। বজাৰ ইত্যাদি আপোনাৰ সুখৰ সময় পাৰ কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ সন্তানে সম্পূৰ্ণ অনুশাসিত হৈ থাকিব আৰু লগতে কৈছে যে পঢ়া শুনাটো তেওঁলোকে গুৰুত্ব দিব পাৰিব আৰু আপুনি আজি বজাৰ ইত্যাদিটো আপুনি সুখৰ সময় পাৰ কৰিব। টকাৰ বিষয়ত কাকো অন্ধভাৱে বিশ্বাস নকৰিব। কোনো আত্মীয়ৰ সমস্যা সমাধানৰ বাবে আপোনাৰ কিছুমান বিশেষ কাম আধৰুৱা হৈ থাকিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি টকাৰ বিষয়ত কাকো বেছি বিশ্বাস নকৰিবলৈ পৰামৰ্শ দিছে আৰু কোনো আত্মীয়ৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ কিছু বিশেষ অৱদান থাকিব বুলি কৈছে, যাৰ ফলত আপোনাৰ বিশেষ কাম আধৰুৱা হৈ থাকিব। এই সময়ত ভ্ৰমণ আদি পৰীক্ষা কৰাটোৱে ভাল হ'ব। বাকী থকা ব্যৱসায়িক কাম সম্পূৰ্ণ হ'ব, কিন্তু আয়কৰ আৰু বিক্ৰী কৰ সম্পৰ্কীয় একাউণ্টত স্বচ্ছতা বজাই ৰাখিব লাগিব। অৰ্থাৎ কৈছে যে বৰ্তমান আপোনাৰ ব্যৱসায়িক কামবোৰ সম্পূৰ্ণ কৰাত আপুনি সহায় পাব বুলি কৈছে, কিন্তু আয়কৰ আৰু বিক্ৰী কৰ সম্পৰ্কীয় যিবোৰ বিষয় আছে সেইবোৰৰ বিষয়ে আপুনি অলপ স্বচ্ছতা বজাই ৰাখিব লাগিব বুলি কৈছে। আপোনাৰ বিৰোধী কিছুমানে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰাখি কামটো সৰ্বোত্তম পদ্ধতিৰে কৰক। অৰ্থাৎ কৈছে যে আপোনাৰ বিৰোধীসকলে আজি আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিব পাৰে বুলি কৈছে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু কাৰ্যালয়ৰ সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰাখিলে আপোনাৰ কামটো সৰ্বোত্তম পদ্ধতিৰে কৰিব পাৰিব। পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় থাকিব, যাৰ বাবে ঘৰৰ পৰিৱেশ সঠিক আৰু সুখদায়ক হৈ থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত সঠিক সমন্বয় বজাই ৰাখিলে আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক আৰু মধুৰতাপূৰ্ণ হ'ব। নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজা নল'ব। কঁকালৰ বিষ, কাহৰ দৰে সমস্যাই আপোনাক আজি অসুবিধাৰ সৃষ্টি কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি এটা সুখদায়ক গ্ৰহ সংক্ৰমণ হৈ আছে। প্ৰতিটো কাম পৰিকল্পিতভাৱে কৰক, সফলতা অনিবাৰ্য। অৰ্থাৎ কৈছে যে আজি মীন ৰাশি জাতকৰ বাবে এক সুখদায়ক গ্ৰহৰ সংক্ৰমণ আহিছে বুলি কৈছে, গতিকে আপুনি প্ৰতিটো কাম অতি পৰিকল্পিতভাৱে কৰক, আপোনাৰ যাৰ ফলত আপুনি সফলতা অনিবাৰ্য হ'ব। বিজ্ঞান বিষয়ৰ সন্দৰ্ভত ছাত্ৰ ছাত্ৰীয়ে চলি থকা সমস্যাবোৰ সমাধান পাব আৰু যিসকল বিজ্ঞান বিষয়ৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে আজি যি আপোনাৰ সমস্যা চলি আছিলে বা সমস্যাৰ জৰ্জৰিত হৈ আছিলে তেওঁলোকে আজি সমাধান লাভ কৰিব বুলি কৈছে। আপোনাৰ অভদ্ৰ আচৰণে আপোনাৰ স্থিতি দুৰ্বল কৰি তুলিব। আজি ক'তো টকাৰ লেনদেনৰ কথা নক'ব, আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ আচৰণ বেয়া হোৱাৰ ফলত আপোনাৰ স্থিতি দুৰ্বল হ'ব বুলি কৈছে, গতিকে এই ক্ষেত্ৰত আপুনি আচৰণ শুধৰণি কৰিব লাগিব আৰু আজি ক'তো আপুনি টকাৰ লেনদেনৰ কথা নক'ব বা নকৰিব বুলি কৈছে, নহ'লে আপোনাৰ টকাখিনি আবদ্ধ হৈ পৰিব পাৰে। কোনো সাক্ষাৎকাৰ আদিত সফলতা নোপোৱাৰ বাবে যুৱক যুৱতীসকল হতাশাৰ অৱস্থাত থাকিব, কিন্তু পুনৰ চেষ্টা কৰাটো প্ৰয়োজনীয় হ'ব। অৰ্থাৎ কৈছে যে যুৱক যুৱতীসকলে কোনো সাক্ষাৎকাৰ আদিত সফলতা নোপোৱাৰ ফলত তেওঁলোকৰ মনত হতাশাৰ সৃষ্টি হ'ব বুলি কৈছে। এই ক্ষেত্ৰত তেওঁলোকে আকৌ পুনৰ চেষ্টা কৰিলে ভাল ফলাফল লাভ কৰিব। ব্যৱসায়িক কাম কাজত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। সম্পত্তিৰ ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ত কিছু লোকচানৰো সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক কাম কাজত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে বুলি কৈছে আৰু সম্পত্তিৰ ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ত আপুনি কিছু লোকচানৰো সম্ভাৱনা আছে বুলি কৈছে। এই সময়ত কোনো ধৰণৰ ব্যৱসায়িক চুক্তি নকৰিব। নিয়োজিত লোকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফলাফল লাভ কৰিব। অৰ্থাৎ এই সময়ত আপুনি কোনো ধৰণৰ ব্যৱসায়িক চুক্তি নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে আৰু নিয়োজিত লোকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম অনুযায়ী ভাল ফলাফল লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত বিসংগতি থাকিব, মনত ৰাখিব ঘৰুৱা কথাবোৰ যাতে ওলাই নাহে তাৰ প্ৰতি গুৰুত্ব দিব। সন্তান জন্ম দিব বিচৰা লোকসকলে হয়তো কিছু ভাল খবৰ লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি স্বামী স্ত্ৰীৰ মাজত কিছু বাদ বিবাদৰ পৰিস্থিতি থাকিব বুলি কৈছে আৰু লগতে কৈছে যে ঘৰুৱা যিবোৰ কথা বতৰা আছে সেইবোৰ যাতে ঘৰৰ বাহিৰত ওলাই নাহে তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব আৰু সন্তান জন্ম দিব বিচৰা লোকসকলে আজি কিছু ভাল খবৰ লাভ কৰিব। পেটৰ বিষৰ বাবে শাৰীৰিক দুৰ্বলতা অনুভৱ কৰিব, তৰল পদাৰ্থ খাব আৰু লগতে উপযুক্ত চিকিৎসাৰো ব্যৱস্থা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।